আপুনি যিহেতু লোকবাদ্য নিৰ্মাতা হয় আৰু লোকবাদ্য নিৰ্মাতা যিহেতু আজি এটা ভাল খবৰ আমি পাইছোঁ বা ৰাইজৰ ওচৰলৈ আহিছে গ্ল'বেল জিঅ'গ্ৰাফিকেল ইণ্ডেক্স অৰ্থাৎ GI টেগ পাবলৈ সক্ষম হৈছে যি লোকবাদ্য আপোনাৰ পেঁপাই ম'হৰ শিঙৰ পেঁপাই কি ক'ব আমি এই খবৰটো পাই মোৰ মোবাইলত চাইছোঁ অতি সুন্দৰ হৈছে আমিও আজি অতদিনৰ পৰা চেষ্টা কৰিছোঁ বা শিকিছোঁ আজি এই খবৰটো পাই নতুন প্ৰজন্মসকলৰ কাৰণে খুব ভাল খবৰ অতি সুন্দৰ আমাৰ পেঁপা বাদ্যভাগ আৰু আগুৱাই যাব ভাল লাগিলে এইটো খবৰ শুনি অতি গৌৰৱান্বিত হৈছোঁ একেবাৰে অন্তৰৰ পৰা হাঁহি মানে খোলা হাঁহি মাৰিব পৰা হৈছোঁ ভাল হৈছে যে আপুনি পেঁপা বনায়ো আৰু এনেই শিকোৱা আপুনি ব্যৱস্থা কৰিছে নেকি লগতে বৰ্তমানটো আপোনাৰ এতিয়া জেঠ মাহতে এতিয়া চাৰিটা ল'ৰা শিকাই পঠিয়ালোঁ আকৌ এতিয়া ভাবিছোঁ গ্ৰীষ্মকালীন কৰ্মশালা হিচাপে 10 দিনমান আকৌ শিকাম 10 দিনেই শিকাওঁ 10 দিনত শিকিয়ে যায় শিকি গ'ল 4জন মানে আকৌ এতিয়া গৰম বন্ধত কেইটা পাৰোঁ কিছুমান গৰম বন্ধত প্ৰায় আপুনি 1991 চনৰ পৰাই পেঁপাৰ লগত জড়িত হৈ আছে আৰু আজি GI টেগ পাবলৈ সক্ষম হৈছে পেঁপাই হয় যথেষ্টখিনি আনন্দৰ খবৰ অসমবাসী ৰাইজৰ কাৰণে হয় তো আপোনাৰ পৰা অকণমান জানিব বিচাৰিম যিহেতু যথেষ্টখিনি আপোনাৰ অৰিহণা আছে পেঁপা বনোৱাৰ পৰা আৰম্ভ কৰি বজাবলৈ শিকোৱালৈকে হয় অকণমান আপোনাৰ পৰা জানিব বিচাৰিম এনেই পেঁপা প্ৰায় মানুহে শিকি আছে বজাই আছে বনাই আছে মই এইখিনিতে মাজতে এটা সৰু শব্দ এটা ক'ম যিটো পেঁপাটো বজাবলৈ হ'লে যিটো আপোনাৰ হাৱা লগত মুখৰ যিটো শব্দ আঙুলিৰ লগত সম্পূৰ্ণ মিলাব যদি পৰা যায় তেতিয়া আপোনাৰ খুব ধুনীয়া মাতে এতিয়া ধৰি লওক কিছুমানত আমি বন্ধ কৰি মাতিব লাগে ইয়াত এটা শব্দ একোটা ক'ব লাগে মই যেনেকৈ আমি প্ৰথমতে খৰা চাপৰটোকে বজাইছোঁ এই মুখত আমি বন্ধ কৰি দিয়া এনেকৈ এনেকুৱা কিছুমান সৰু সৰু ট্ৰিক্স আছে তাৰপিছত ধৰি লওক এই ওপৰৰ ফুটাটোৰ পৰা আমি তলৰ ফুটাটো বজাওঁ এনেকৈ ইয়াত এটা অলপকৈ চাপ পৰে এনেকুৱা সৰুবিলাকত বেছি গুৰুত্ব দিব লাগে মুখেও ক'ব লাগিব আঙুলিও ক'ব লাগিব তেতিয়া শুনিবলৈ ভাল লাগে এনেকুৱা আঙুলিবিলাক এইটো যদি লাহেকৈ মৰা যায় যদি টিপা মাৰি ধৰা যায় যদি ওপৰতে দিয়া হয় এনেকুৱা শব্দবিলাক সিটোতো আছে এইবিলাক চাব লাগিব এই শব্দবিলাকত যেতিয়া প্ৰত্যেকটা বেলেগ বেলেগ মাতে এনেকুৱা শব্দবিলাক যদি আপোনাৰ প্ৰত্যেক ফুটাতে বজাই থকা যায় মানুহটো কিন্তু খুব সোনকালে তেখেতে পোৱা যাবলৈ লাগিব এনেকুৱা ওপৰত দিয়া এটা মাত তলত দিয়া এটা মাত এইবিলাক যদি গুৰুত্ব দিয়া হয় মানুহজনে খুব সোনকালে শিকায় আৰু 10 দিনৰ ভিতৰত এইখিনি গোটেইখিনি শিকাই দিয়া আজি ধৰি লওক যিটো GI টেগ পাবলৈ সক্ষম হৈছে গতিকে এই বিষয়ে মই আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰকে যথেষ্ট ধন্যবাদ জনাইছোঁ যে তেখেতলোকে এইটো আমাক এটা সুবিধা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ